ককাইদেউ আজি মাননীয় তচেন বৰাৰ স্মৃতিত আমি স্মৃতি গ্ৰন্থ এখন প্ৰকাশ কৰিছোঁ আৰু এই স্মৃতি গ্ৰন্থৰ উন্মোচনৰ অনুষ্ঠানত আমাৰ উপস্থিত উন্মোচক শ্ৰদ্ধাৰ আমাৰ স্বাধীন ডেকা ৰজা বৰা আমাৰ মাজত উপস্থিত এই অনুষ্ঠানৰ মুখ্য অতিথি নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত নাহৰকটীয়া আৰু এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা জ্যেষ্ঠ ব্যক্তিসকল সন্মানীয় ব্যক্তিসকল ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ৰ শ্ৰদ্ধাৰ খেলুৱৈসকল আমাৰ তচেন বৰাদেৱৰ অনুৰাগীসকল গুণমুগ্ধসকল খেলুৱৈসকল আইসকল শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল সকলোকে মোৰ ফালৰ পৰা এই মুহূৰ্তখনত মই আপোনালোকলৈ শ্ৰদ্ধা নিবেদিছোঁ। হয়, এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে যথেষ্ট যন্ত্ৰণা ভুগিব লাগে। জ্যোতি ককাইদেৱে কোৱাৰ দৰে আজি আমাৰ মাজৰ পৰা তেখেত হেৰাই গ'ল তচেন ছাৰ যোৱা 14 ছেপ্টেম্বৰ তাৰিখে। তাৰপিছতে আমি তাৰ পৰৱৰ্তী পৰ্যায়ত আমি 18 ছেপ্টেম্বৰত আমি সকলোৱে মিলিত হ'লোঁ। তেখেতৰ স্মৃতিবিলাকক আমি চিৰযুগমীয়া কেনেকৈ ধৰি ৰাখিব পাৰোঁ তাৰ বাবে সকলোৱে চিন্তা কৰিলে নহয়, আমি এখন সৰ্বাংগ সুন্দৰ স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াব লাগিব। তো আমি সকলোৱে প্ৰচেষ্টাত আমি এইখিনি আগবাঢ়িলোঁ। সেইখন প্ৰকাশ কৰাৰ ক্ষেত্ৰতো যথেষ্ট অৰ্থকৰী প্ৰয়োজন হয়। সেই সুবিধাকণো আমাৰ মাননীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত কথা পাতি সুবিধা কৰি দিলে। তাৰ বাবে মই তেখেতক পুনৰ এই জেগাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন এই স্মৃতি গ্ৰন্থখনত আছে, ক'ব নালাগে যদিও আমাৰ তেখেতৰ পূৰ্বতে প্ৰকাশ হোৱা কিছুমান লেখনি আছে, তেখেতৰ বেদুইনৰ পৃথিৱীত কিছুমান লিখা আগৰ কথা আছে, সেইবিলাকো আমি তেখেতক সেইবিলাক যুগমীয়া কৰি ৰাখিবৰ কাৰণে সদায় ধৰি ৰাখিবৰ কাৰণে আমি ইয়াত প্ৰকাশ কৰিছোঁ। আৰু আমি লেখনি যিসকলে লেখা প্ৰকাশ কৰিলে দিলে আমাক সময়মতে দিয়াৰ বাবে আজি এই স্মৃতি গ্ৰন্থখন আমি সময়মতে প্ৰকাশ কৰিবলৈ পাৰিলোঁ। যথেষ্টখিনি কষ্ট হ'ল মোৰ লগত জড়িত যিসকলে স্মৃতি গ্ৰন্থখনৰ লগত জড়িত হৈ মোৰ লগত সহায় সহযোগিতা কৰিলে, মই নাম নলওঁ বিশেষকৈ। তো মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি নিশা 11-12 আমি 1-1:30 বজালৈকে আমি কাম কৰিছোঁ, কষ্ট হৈছে নিশ্চয়। আৰু এইখন স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰিছোঁ যিহেতু যথেষ্ট খৰকটীয়া মাজেৰে আমি যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতো অজানিতে হয়তো বহু ভুল ক্ৰুটি ৰৈ যাব। তাৰ বাবে আপোনালোকৰ মাজৰে এজন নিজৰ বুলি ভাবি যাতে সেই ভুল ক্ৰুটিবিলাক শুধৰাই লৈ আমাক যাতে আমাৰ সম্পাদনা সমিতিক ক্ষমা কৰি দিয়ে, এইখিনিকে মই ক'লোঁ আপোনালোকক। আৰু শেষত স্মৃতি গ্ৰন্থখন প্ৰিণ্ট হৈ আছে গুৱাহাটীত, সময়মতে আহি নাপাব বুলি ভাবিছিলোঁ, কিন্তু আমাক সেইখনো সকাহ দিলে আমাৰ মাননীয় বিধায়ক মহোদয়ে। তেখেতে এখন গাড়ী ব্যৱস্থা কৰি দি যাতে স্মৃতি গ্ৰন্থখন আজি পুৱা 7 বজাত আমাৰ নাহৰকটীয়া পালেহি। তাৰ বাবে মই বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ পুনৰ, আৰু লগতে সকলো সমূহ ৰাইজকে ধন্যবাদ জনাই মোৰ এই স্মৃতি গ্ৰন্থখনৰ সম্পাদনা সমিতিৰ সম্পাদক হিচাপে মই মোৰ এই দুআষাৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।